এই বছৰৰ শেষৰটো 777 পৰ্টেল আহি আছে আৰু এই 777 পৰ্টেলটো বহুত শক্তিশালী হ'ব। এই 777 পৰ্টেলটো কেনেকৈ আহি আছে মই আপোনাক জনাই আছোঁ। লগতে মই আপোনাক বহুত শক্তিশালী মেনিফেষ্টেশ্যনৰ টেকনিক ক'বলৈ ওলাইছোঁ, যিটো কৰাৰ পিছত আপুনি নিশ্চিত ৰূপত পৰিৱৰ্তন দেখিবলৈ পাব। যিদৰে আগৰ 777টো বহুত সংখ্যক মানুহে কৰিছে আৰু সেইটোত ভাল ৰিজাল্ট পোৱা বুলি আমাক জনাইছে। বহুত মানুহে 24 ঘণ্টাৰ ভিতৰতে ৰিজাল্ট পোৱা বুলি কৈছে। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজীলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব থেংক ইউ ইউনিভাৰ্ছ, জয় বজৰং বুলি। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নম্বৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। এতিয়া জানি লওঁ এই বছৰৰ শেষৰটো 777 কেতিয়া হ'ব। এই 777টো আহিব 25 জুলাই 2025। 25 অৰ্থাৎ 2 + 5 = 7। জুলাই মাহ অৰ্থাৎ 7 নম্বৰ মাহ। 25 ইয়াৰ অৰ্থাৎ 2 + 5 = 7। ইমান ধুনীয়াকৈ মিলিছে। এতিয়া আপুনি ভাবক এই 777 পৰ্টেলটো কিমান ষ্ট্ৰং হ'ব পাৰে। 7 নম্বৰটো আধ্যাত্মিকতাৰ সৈতে সম্পৰ্কিত হয়। লগতে এইটো কেতু গ্ৰহৰ নম্বৰ হয়। এনেকুৱা এটা দিনত যদি আপুনি সঁচা মনেৰে সম্পূৰ্ণ বিশ্বাসেৰে প্ৰতিকাৰবোৰ কৰে, ইচ্ছাবোৰ মেনিফেষ্ট কৰে, তেতিয়া আপোনাৰ ইচ্ছাবোৰ নিশ্চয় পূৰ্ণ হ'ব। মই ইয়াত আপোনাক ক'ম দুটা টেকনিকৰ কথা। আপুনি দুয়োটা পদ্ধতিয়ে ফ'ল' কৰিব পাৰে, নাইবা আপুনি যিকোনো এটা পদ্ধতি ফ'ল' কৰিব পাৰে। এই দুটা উপায় কেতিয়া কৰিব লাগিব সেই সময়টো আপোনাক জনোৱা হ'ব। এতিয়া হওক প্ৰথম ৰেমেডিটো জানি লওঁ। আপুনি এখন প্লেট ল'ব। তাৰপিছত সেই প্লেটখনত অলপ আটা ল'ব আৰু অলপ চেনি ল'ব। আটা আৰু চেনি দুয়োটা সমান পৰিমাণৰ ল'ব। তাৰপিছত চেনি আৰু আটাখিনি মিক্স কৰি ল'ব। মিক্স কৰা হোৱাৰ পিছত আটা আৰু চেনিখিনিৰে প্লেটখনত 777 লিখিব লাগিব। যিদৰে ৰংগোলী বনাই ঠিক সেইদৰে লাহে লাহে প্লেটখনত 777 বনাব। এইখিনি লিখা হোৱাৰ পিছত প্লেটখনৰ ওচৰতে এগছি চাকি জ্বলাই ল'ব। আপুনি ইচ্ছা কৰিলে কেণ্ডেলো জ্বলাব পাৰে। যদি চাকি নাইবা কেণ্ডেল জ্বলাব বিচৰা নাই তেনেহ'লে ধূপ এডালো আপুনি জ্বলাই দিলেও হ'ব। আৰু যদি আপুনি ধূপ জ্বলাবও নিবিচাৰে নাইবা ধূপ জ্বলোৱাত কিবা অসুবিধা হয় তেনেহ'লে অকল 777 লিখিলেও হ'ব। যদি আপুনি আটা আৰু চেনিৰে কৰিব নিবিচাৰে তেনেহ'লে এখন বগা কাগজত এটা নীলা কলমেৰে 777 লিখিলেও হ'ব। এইখিনি লিখা হোৱাৰ পিছত আপোনাৰ ইচ্ছাবোৰ সেই 777ৰ সন্মুখত ক'ব লাগিব। আপোনাৰ যিমানবোৰ ইচ্ছা আছে সেই সকলোবোৰ ইচ্ছা আপুনি ক'ব পাৰিব। কেৱল ইচ্ছাবোৰ ভালদৰে ক'ব লাগিব আৰু প্ৰেজেণ্ট টেন্সত ক'ব লাগিব। আপুনি ইচ্ছাবোৰ কৈ থাকোঁতে সেই ইচ্ছাবোৰ অনুভৱ কৰিব লাগিব। মনতে আপুনি সুখী অনুভৱ কৰিব লাগিব। সম্পূৰ্ণৰূপে ইউনিভাৰ্ছৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব লাগিব আৰু এইটো ভৰসা ৰাখিব যে যি হ'ব মোৰ ভালৰ বাবেই হ'ব। আপুনি সম্পূৰ্ণৰূপে ইউনিভাৰ্ছৰ প্ৰতি সমৰ্পণ হৈ যাব। এইখিনি কৰা হোৱাৰ পিছত যদি আপুনি 777টো কাগজত লিখিছে তেনেহ'লে সেই কাগজখন ঘৰৰ ফুলৰ টাবৰ মাটিত পুতি থ'ব। আৰু যদি আপুনি আটা আৰু চেনিৰে 777 বনাইছে, যিটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয়, এই আটা আৰু চেনিখিনি এনেকুৱা ঠাইত ৰাখি দিব য'ত পোক পৰুৱাবোৰ আহে, যাতে সেইখিনি পোক পৰুৱাবোৰে খাব পাৰে। ঘৰৰ বাহিৰৰ যিকোনো ঠাইত আপুনি ৰাখিব পাৰে, একো অসুবিধা নহয়। এই উপায়টো আপুনি 25 জুলাইৰ দিনা অৰ্থাৎ কাইলৈ ৰাতিপুৱা 7:30 বজাৰ পৰা 8:30 বজাৰ ভিতৰত কৰিব লাগিব, অথবা দুপৰীয়া 3 বজাৰ পৰা 4 বজাৰ ভিতৰত কৰিব লাগিব। এতিয়া মই আপোনাক ক'বলৈ ওলাইছোঁ দ্বিতীয় উপায়টোৰ বিষয়ে। এই দ্বিতীয় উপায়টো সেইসকল ব্যক্তিৰ বাবে যিসকল ব্যক্তিৰ সকলো কামতে বাধা আহে। ৰাস্তাত বহুত বেছি বাধা বিঘিনিৰ সন্মুখীন হ'ব লগা হয়। ধাৰ ঋণৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈ আছে। কোৰ্টত কেছ মোকৰ্দমা চলি আছে। শত্ৰুৰ ফালৰ পৰা আপোনাৰ বহুত বেছি সমস্যা হৈ আছে। বিবাহ হোৱা নাই। বিবাহত বহুত বেছি বাধা আহি আছে। পিতৃদোষৰ সমস্যা হৈ আছে। যদি আপোনাৰ জীৱনত এনেকুৱা ধৰণৰ যিকোনো সমস্যা হৈ আছে, আপুনি আজিলৈ
বহুত উপায় কৰিলে উপায়বোৰ কৰি কৰি আপুনি বিৰক্ত হৈ গৈছে তেনেহলে এই উপায়টো এবাৰ নিশ্চয় কৰি চাব আপুনি কি কৰিব লাগিব 7 বিধ বস্তু আপুনি 1 চামুচকৈ এখন থালত ল'ব লাগিব সেই বস্তু কেইবিধ হ'ল 1 চামুচ গুম আটা যে বনাই সেই গুম লাগিব 1 চামুচ 1 চামুচ শুকান বুট 1 চামুচ কৰ্ণ মাকৈ 1 চামুচ মুগ 1 চামুচ মাহ 1 চামুচ মচুৰ আৰু 1 চামুচ তিল এইখিনি এখন থালত লৈ গুটেইখিনি মিক্স কৰি ল'ব তাৰ পিছত সেই থালখন আপোনাৰ সন্মুখত ৰাখিব ঘৰৰ মন্দিৰতো ৰাখিব পাৰে নাইবা ঘৰৰ যিকোনো ঠাইত ৰাখিব পাৰে সেই থালখন ৰাখি তাৰ সন্মুখত আপুনি বহি যাব থালখন সন্মুখত ৰাখি যিদৰে আমি 777ৰ ক্ষেত্ৰত মনৰ ইচ্ছাবোৰ কৈছিলো ঠিক সেইদৰে ইয়াতো আপুনি আপোনাৰ মনৰ ইচ্ছাবোৰ ক'ব প্ৰেজেন্ট টেন্সত ইচ্ছাবোৰ কোৱা হোৱাৰ পিছত এটা মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব মন্ত্ৰটো হ'ল ওম গণ গণপতয়ে নমঃ এই মন্ত্ৰটো আপুনি 108 বাৰ জপ কৰিব লাগিব মন্ত্ৰটো আকৌ এবাৰ কৈ দিছো ওম গণ গণপতয়ে নমঃ আৰু যি ইষ্টদেৱতাক আপুনি মানে সেই ইষ্টদেৱতাৰ 7 বাৰ নাম ল'ব এইখিনি কাম আপুনি সম্পূৰ্ণ বিশ্বাসেৰে কৰিব ইয়াত মই আপোনাক দুটা ৰেমেডি দিছো ইয়াৰ ভিতৰত আপুনি দুয়োটা ৰেমেডিয়ে কৰিব পাৰে নাইবা যিকোনো এটা ৰেমেডি কৰিব পাৰে আপুনি যেনেকৈ পাৰে আপোনাৰ হিচাপত কৰি ল'ব আৰু সময়টো হ'ব প্ৰথম উপায়টোত যেটো সময় কোৱা হৈছিল সেই সময়টোতে এই উপায়টো কৰিব লাগিব এনেকুৱাকৈ মিলাই ল'ব পাৰে আপুনি প্ৰথম উপায়টো আপুনি ৰাতিপুৱা 7:30 বজাৰ পৰা 8:30 বজাৰ ভিতৰত কৰিলে আৰু দ্বিতীয় উপায়টো দুপৰীয়া 3 বজাৰ পৰা 4 বজাৰ ভিতৰত কৰিব যদি এই সময় দুটাৰ ভিতৰত কৰিব নোৱাৰে তেনেহলে দিনটোৰ যিকোনো সময়ৰ ভিতৰতে আপুনি কৰিব পাৰিব কেৱল সম্পূৰ্ণ শ্ৰদ্ধা ভক্তি বিশ্বাসেৰে কৰিব লাগিব কাৰণ এই 777 পৰ্টেলটো এই বছৰৰ অন্তিম 777 হ'ব হেহে এই উপায়টো আপুনি নিশ্চয় কৰি চাব প্ৰিয় দৰ্শক ভিডিওটো যদি আপুনি ইউটিউবত চাই আছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেনেহলে ফলো কৰিব কাইলৈ আকৌ লগ পাম অন্য এটা ভিডিওত ধন্যবাদ